দৰঙৰ পাছত এইবাৰ যোৰহাট এখন স্কুলত পৰীক্ষাৰ হলত 7-8জন ছাত্ৰই এজন ষ্টুডেণ্টক মৰিয়াই আৰু খুকুৰিয়ে আঘাত কৰা দেখিবলৈ পোৱা গ'ল। আচলতে আমাৰ অসমৰ শৈক্ষিক কেন্দ্ৰসমূহত হৈছে কি? আমাৰ অসমৰ শিক্ষা খণ্ডটো ইমানেই দুৰ্বল হৈছেনে? যোৰহাটৰ বিদ্যালয়ত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। 7-8জন ছাত্ৰই আক্ৰমণ কৰিলে একাদশ শ্ৰেণীৰ এজন শিক্ষাৰ্থীক। ছাত্ৰজনক খুকুৰিৰে আক্ৰমণ কৰে দলটোৱে। আহি কৈছে, বাইদেউ ৰাস্তাত ল'ৰাই কাজিয়া লাগিছিলে, মই কিন্তু সিহঁতক পিটিলোঁ যিকেইটাই কাজিয়া লাগিছে। মই হয় নেকি? মই ইফালে পিছবেলা পৰীক্ষাৰ কাম কৰি আছোঁ লগৰখিনিৰ লগত। তাৰপিছতে বোলে ইয়াক পিটিলোঁ। মই বোলো কোনে কাজিয়া লাগিছে বুলি মই এয়া কাম এৰি থৈ এইখিনি খবৰ ল'বলৈ গ'লোঁ। যাওঁতে ইটো ল'ৰাই ক'লে, বাইদেউ বোলে ইয়াক ৰুমত আহি পেলাই সেই বাহিৰত লগা কাজিয়াখন আহি ৰুমত আহি কোনোবা এটাই মাৰি থৈ গ'ল। আমি লগে লগে গোটেই শিক্ষকসকল ওলাই গৈছে, চবটো পৰীক্ষাত আৰু ক্লাছৰ কামত ব্যস্ত হৈ আছিলে। সকলোৱে গৈ পেলাই দুজনে হস্পিটেললৈ লগে লগে লৈ গ'ল আৰু আমি থানাত কথাটো জানিবলৈ দি থানাত কেছটো দি থৈ আহিছোঁ। তেওঁ আমাকো তেনেকেই কৈছে, কিন্তু কোনোবাই কৈছে, ষ্টুডেণ্টে কৈছে খাৰুৱে মাৰিলে বুলি কৈছে। এতিয়া সি কোৱা মতে লগত 3জন আছিলে বুলি, যিজন ল'ৰাক দুখ পালে, এজন ছেকেণ্ড ইয়েৰ ল'ৰা আৰু এজন 8ৰ আৰু এজন কোন ক্লাছৰ সি সঠিককৈ কোৱা নাইকিয়া কোন ক্লাছৰ ল'ৰা। কিন্তু সেইটো মই মানে কথাটো এইফালে সুধিবলৈ হায়াৰ ছেকেণ্ডেৰী ল'ৰাখিনিক সুধিবলৈ যাওঁতেই এইফালে অন্য এটা ছাইডত মানে সিহঁতি এইটো ঘটনা শুনি মই আকৌ এই ছাইডে লৰালৰিকৈ আহি তাক হেৰি কৰিছোঁ আৰু দৰৱ দি। ল'ৰাকেইজনৰ নাম, যিজন ল'ৰাক ইতিমধ্যে পুলিচে লৈ গৈছে তেওঁৰ নাম বিজয় হাজৰিকা, আৰু বাকী দুজনৰ এজন আকাশ দাস বুলি কৈছে আৰু এজনৰ কল্যাণ বুলি কৈছে। আৰু বাকীবোৰৰ কথা ক'লে এনেই থানাত কৈছে সিহঁতি কাৰ কথা কৈছে। তেখেতৰ নাম দেৱজিৎ বনিয়া। নাই শাসন নাই নহয়, বাইদেউ নাইকিয়া, আমাৰ চব শিক্ষক একেবাৰে মানে পৰীক্ষা হলৰ পৰা বহি আনিছে, আকৌ পিছৰ পৰীক্ষাটোৰ কাৰণে আমি সাজু হৈছোঁ। আৰু ইফালে হায়াৰ ছেকেণ্ডেৰীখিনি ক্লাছৰ পৰা শিক্ষক ওলাই আহি ৰুম পাই মানে কমন ৰুম পাইছেহিহে। নাই শাসন আমাৰ স্কুলৰ শাসন ঠিক আছে। আমাৰ স্কুলত কোনো শাসন চব আমাৰ যিসকল ব্যক্তি মানে স্কুলৰ লগত জড়িত সকলোৱে চব কথাতে দায়িত্ব লয়। হয়, সেইকেইজন ইউনিফৰ্ম, এজনেতো 8জনে পৰীক্ষা দি গৈছে, তেওঁ পৰীক্ষা দি আমি ঘৰলৈ গ'ল বুলিয়ে ভাবিছোঁ। এইটোখিনি উলিয়াই আমি 6, 7 আৰু 9খিনি ভৰাই দিছোঁ শ্ৰেণীকোঠালৈ যাবলৈ। আৰু এইজন হায়াৰ ছেকেণ্ডেৰী ল'ৰা বিজয় হাজৰিকা বোলাজন, তেওঁতো ৰিক্ৰেশ্যনত বাহিৰলৈ গৈছে। তাৰপাছত আহি কাজিয়া কৰিছে। আমি এই পৰীক্ষা প্ৰস্তুতিত আচলতে কি হয়, আমি ৰিক্ৰেশ্যনত আমি ল'ৰাৰ ভিতৰতো ৰখাই থ'ব নোৱাৰোঁ। আমি সকলোবোৰ পৰীক্ষাৰ কামত জড়িত হৈ আছোঁ মানুহবোৰ। মোৰ নাম তনুজা দাস। মই হেড নহয়, বাইদেউ আজি ট্ৰেইনিঙত গৈছে, সেইকাৰণে মোক দায়িত্ব দি থৈ গৈছিল। বিদ্যালয়খনৰ শিক্ষয়িত্ৰীৰ মন্তব্য, চিপাঝাৰৰ পিছতে এইবাৰ যোৰহাটৰ বিদ্যালয়খনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আৰু 7-8জন ছাত্ৰই আক্ৰমণ কৰিলে একাদশ শ্ৰেণীৰ এজন শিক্ষাৰ্থীক। ছাত্ৰজনক খুকুৰিৰে আক্ৰমণ কৰে দলটোৱে আৰু ঘটনাটোত গুৰুতৰভাৱে ছাত্ৰজন আহত হৈছে বুলি জানিব পৰা গৈছে। আৰু ছাত্ৰজনক পিছত যোৰহাট ডিষ্ট্ৰিক্টত পুনৰ সেই ঘটনা ঘটিবলৈ লৈছিল, কিন্তু ভাগ্য ভাল আছিল বাবে ছাত্ৰজন মৃত্যুৰ মুখৰ পৰা বাচিল। সম্পূৰ্ণৰূপে তেওঁ আঘাতপ্ৰাপ্ত। এতিয়া হস্পিটেলত তেওঁক এডমিট কৰোৱা হৈছে। গতিকে ভাবিবলৈ আমাৰ সময় হ'ল যে আজি এদিন কালিলৈ এদিনকৈ আমি সুৰক্ষিত বুলি অভিভাৱকসকল ঘৰত বহি থাকিলে হয়তো কালিলৈ মোৰ সন্তানো তেনেকৈ মৃত্যু মুখত পৰিব পাৰে। সেয়েহে শিক্ষামন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমাৰ বিশেষ অনুৰোধ যে শিক্ষা খণ্ডটো আপুনি ইমানেই আইন কটকটীয়া কৰক, কটকটীয়া আইনৰ মাজত ষ্টুডেণ্টসকলক ভয় ভাবুকি খুৱাওক, আৰু নহ'লে বিপদৰ সন্মুখীন হ'বলৈ গৈ আছে আমাৰ অসমৰ শিক্ষাখণ্ড। কাৰণ আগতে আমি বাহিৰত
যিসমূহ পঢ়িবলৈ গৈছিল, বিদেশত পঢ়িবলৈ যোৱা লোকসকলে এনেকুৱা সন্মুখীন হোৱা দেখিবলৈ বা শুনিবলৈ পাইছিলো। কিন্তু দিনক দিনে আমাৰ ওচৰ চাপি আহিছে এনেকুৱা ঘটনাবিলাক। কাৰণ আমাৰ নিজৰ ভাই ককাই মানুহক চিনি নোপোৱা হৈছে। ডাঙৰৰ পৰা সৰুৰেও সেই ঘটনাবিলাক আৰ্হি কৰি এতিয়া ক্লাছ 9-10 বা সৰু সৰু LP স্কুলৰ ল'ৰা ছোৱালীও কাজিয়া সংঘাতত লিপ্ত হ'বলৈ লৈছে। কাৰণ ডাঙৰ সকলে যেনেকৈ আমি জাতিগত সংঘাত কৰো, ঠিক তেনেকৈ স্কুলসমূহতো তেওঁলোকে জাতিগত সংঘাতৰ মাজত এনেকুৱা বিভেদ সৃষ্টি কৰি, কাজিয়া সৃষ্টি কৰি তেওঁলোকে কাজিয়া কৰি হত্যা কৰা পৰ্যন্তলৈকে দেখিবলৈ পোৱা গৈছে। সেয়েহে আমাৰ অসমৰ সকলো বাই ভনী ভাই ককাই যি জাতিয়ে নহওক, যি জনগোষ্ঠীয়ে নহওক, সকলোৱে আমি মিলাপ্ৰীতি ভাৱটো যদি দেখুৱাই অসমবাসীৰ লগত মিলি থাকো, তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্ম সকলেও হয়তো সেই মিলাপ্ৰীতি ভাৱটো আনিব। কিন্তু আমাৰ মাজত যদি জাতিৰ ভেদ বা জাতিৰ ভেদাভেদটো আনো, তেনেহলে আমি এনেকুৱা কুসংস্কাৰবিলাকৰ পৰা আমি আঁতৰি আহিব নোৱাৰিম। কাৰণ আমি যিমানেই টেটু নাফালো কিয়, আমাৰ জাতিগত কাজিয়া হওক বা সেই কাজিয়াবোৰে আমাৰ পিছৰ প্ৰজন্মৰ সকলক প্ৰভাৱ পেলাইছে। সেয়েহে মই এই কথাকেইটা কলো। স্কুলতেই হওক বা য'তেই নহওক, এতিয়া জাতিগত সংঘৰ্ষ ৰূপ লৈ এনেকুৱা হত্যাকাণ্ড বা এনেকুৱা ঘটনা ঘটিবলৈ লৈছে বুলি মই নিজৰ ফালৰ পৰা বোধ কৰো। কিন্তু এনে কেতিয়াও হ'ব নালাগে। একেখন স্কুলৰ সহপাঠী যিহেতু, সকলোৰে সমিল মিলে থাকিলে সকলোৰে ভাল। কিন্তু এতিয়া টিচাৰ সকলৰো বদনাম আহি গৈছে। সেয়েহে বহুত কেইজন শিক্ষক এতিয়া নিলম্বিত হৈছে, তাক লৈও দুখিত। কিন্তু কাৰ ভুল কি ভুল সেইটো সম্পূৰ্ণ আইন আছে, আইনখনে যিহেতু বিচাৰ কৰিবই, আমি তাত কবলৈ নাযাওঁ। কিন্তু আইনৰ ওপৰত অকল ভৰসা কৰিও লাভ নাই, কাৰণ আমি বহুকেইটাৰ বিচাৰ দেখি আছো। যিহেতু জোনমণি ৰাভা হওক, সুনীল গগৈ হওক, যি পক্ষত শাসকীয় দল থাকে, তেওঁলোকে নিজৰ পক্ষত ভুল হলেও শুদ্ধ হলেও তেওঁলোকৰ বিচাৰ পক্ষ সদায় জয়ী হয়। সেয়েহে মই এই কথাকেইটা আপোনালোকৰ আগত আগবঢ়ালো। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।